পেহী কেতেকে পেহী পেহী দাদাখন কুলকচোন কি কৈ আছে ভিতৰত আমাৰ মায়ে চেনি অকণ দিব দিছে আমাৰ পথাৰলৈ গৈছে নহয় আহি পেলাই বোলে ওলাই দিব বোলে চেনি অকণ দিব দিছে চেনি চাহপাত খুজিবলৈ দোকান আৰম্ভ হলে বাপেক নককে দোকানৰ পৰা লৈ আনিবলৈ বাপা দৰমহা পোৱা নাই সেইকাৰণে মদ গাল খাবলৈ পায় কিন্তু চেনি চাহপাত আনিবলৈ নোৱাৰে তই বাহিৰত আৰু ভিতৰলৈ নোসোমাবি ইমান লেতেৰাকে থাকে ঘৰ মানুহ পেহী তহঁতৰ দাদা ক'ত গ'ল দাদা কিয় লাগে মোক 10 টকা এটা কালি দিম বুলি কৈছিলে মই কালি ঘৰ হাৰিব দিছিলে ঘৰ হাৰিছিলো চেনি মাৰক কবি আৰু যিমানকণ দিছো সিমানকণ দি পঠিয়াই দিবলৈ আৰু বাপেক কবিচোন গধূলা সময়লৈ মই লগ কৰিবলৈ দাদা ক'ত গ'ল দাদা গৈছে আৰু কিবা যা চিন্তা কৰিব নালাগে চাহকণ বনাই পেলাই খা গো আকৌ বাপে আহিলে কবি বোলো কেতিকি পেহীয়ে মাতিছে বুলি হা যা বাই আজি আমাৰ ঘৰলৈ লতা আহিম বুলি কৈছিলে মোৰ লগৰীজনী ক'ত আছে কি কথা গমেই পোৱা নাই তাইক ফোন এটাও কৰি ল'ব লাগিব তাইক কৈ পালেহি কি কথা চিনি পাই নাপায় আজি প্ৰথম আহিম বুলি কৈছে কোনফালে আহাবা বিচাৰি মই হাবাটো খাই ফুৰিবগৈ লাগিব তাইক ফোন এটা কৰি লওঁ ৰচোন ক'ত আছে হেল্ল' ঐ লতা তই কৈ পালেহি বাছৰ পৰা নামিলি তেনেহ'লে মই ধুনীয়াকৈ ঘৰতে আছো তই আহিবি মোৰ চিন্তাই লাগি আছে তই কৈ পালেহি কি কথা এতিয়ালৈকে পোৱাহিয়ে নাই প্ৰথমবাৰ আহিছে মই লৈ আনিবগৈ লাগিব নেকি তোক ভিনদেউ লগ পালেই মানে ঠিক আছে তই ভিনদেউ গাড়ীতে উঠি পেলাই তই আহ মই ঘৰতে আছো মোৰ চিন্তা লাগি আছে তোৰ ইমান দেৰি হৈছে সোনকালে তই আহ ভিনদেউ মোবাইলটো দেচোন হেৰি শুনিছেনে লতাক ভাল ক'বলৈ লৈ আনিব মোৰ ওচৰলৈ একে সৰুৰ পৰা একেলগে পঢ়াতে আজি আহিম বুলি কৈছে মনটো ইমান ভাল লাগিছে আৰু গাহৰি মাংস 1 কেজি কিনি আনিব তাইৰ কাৰণে তাই বহুত ভাল পায় খাই ঠিক আছে বাৰু হ'ব দিয়ক তেনেহ'লে বাই এই ছোৱালীজনী কোন মানে ঐ ছোৱালী তই দেখা নাপায় নেকি ভালকে বহিব নোৱাৰা এইফালে মাৰে বাপেৰে এইখনে শিকাইছে নে হা কেতিয়াবা কি বাইদেউ কেতিয়াবা বাইদেউ দিছো নহয় একেবাৰে ইমান